মই কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা এটা অসম চৰকাৰৰ চৰকাৰী নিৰ্দেশনা জনাব খুজিছোঁ। কথাটো হ'ল প্ৰাইভেট গাড়ী হওক বা কমাৰ্চিয়েল গাড়ী হওক, যিকোনো গাড়ী 30 দিনতকৈ বেছি টেক্স নিদিয়াকৈ থাকিলে তেনেকুৱা গাড়ী ব্লেক লিষ্ট কৰা হ'ব। 30 দিনতকৈ বেছি থাকিলেতো কথাই নাই, 1 বছৰ 2 বছৰ আছে কিছুমান গাড়ী। গতিকে 30 দিনতকৈ বেছি হ'লে সেইখন গাড়ী ব্লেক লিষ্ট কৰা হ'ব। গতিকে 30 দিনৰ যাতে পাৰ নহয়, সেইটো মানে মনত ৰখা খুবেই দৰকাৰ। গতিকে মই অনুৰোধ কৰিছোঁ যে গাড়ী মালিকসকলে 30 দিনতকৈ বেছি যাতে টেক্স নিদিয়াকৈ নাথাকে। আৰু ব্লেক লিষ্ট হোৱা গাড়ী, যিবিলাক গাড়ী ব্লেক লিষ্ট হ'ল সেইবিলাক গাড়ীৰ বিপৰীতে একোৱেই কাম কৰিব নোৱাৰিব। সেইখন গাড়ীত টেক্সো দিব নোৱাৰিব, সেইখন গাড়ী পলিউশ্যন চাৰ্টিফিকেট নাপাব, সেইখন গাড়ী বেচিবও নোৱাৰিব, এইখন গাড়ী চলিবও নোৱাৰিব। গতিকে 30 দিন বাদ নাচাই ব্লেক লিষ্ট কৰাৰ আগতে যাতে চবেই টেক্সটো দি লয়। এতিয়া 30 দিনত বেছি হৈছে না হোৱা নাই এইটো কেনেকৈ গম পাব, সেইটো মই অলপমান কৈ দিম। যে আপোনালোকৰ RCত লিখা থাকে টেক্স ভেলিড আপ টু, সি কমাৰ্চিয়েলে হওক বা প্ৰাইভেটে হওক, টেক্স ভেলিড আপ টু। তাত চালে আপুনি দেখিব যে আপোনাৰ কেতিয়ালৈকে টেক্স দিয়া আছে। যদি আপুনি গম পালে যে নাই এইটো মোৰ টেক্স দিব লাগে, এতিয়া একদম অনতিপলমে 30 দিন পাৰ হোৱাৰ আগতে, মানে ব্লেক লিষ্ট হোৱাৰ আগতে আপুনি টেক্সটো দি লওক। অন্যথা এই যে মই কোৱা নিচিনা 30 দিন যোৱাৰ পিছত এইখন গাড়ী ব্লেক লিষ্ট কৰা হ'ব। আৰু ব্লেক লিষ্ট কৰাৰ পিছত এইখন গাড়ীৰ বিপৰীতে একো কাম কৰিব নোৱাৰিব। মই সদৌ কোকৰাঝাৰ জিলাবাসী ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে এই ব্লেক লিষ্ট হোৱাৰ পৰা ৰক্ষা পোৱাৰ কাৰণে মনৰ উপলব্ধি কৰক, যাতে ব্লেক লিষ্ট নহয়, আপোনাৰ যাতে অসুবিধা নহয়, আৰু টেক্স নিদিয়াকৈ যাতে 30 দিনত বেছি নচলে। ধন্যবাদ। মই কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা এটা অসম চৰকাৰৰ চৰকাৰী নিৰ্দেশনা জনাব খুজিছোঁ। কথাটো হ'ল প্ৰাইভেট গাড়ী হওক বা কমাৰ্চিয়েল গাড়ী হওক, যিকোনো গাড়ী 30 দিনতকৈ বেছি টেক্স নিদিয়াকৈ থাকিলে তেনেকুৱা গাড়ী ব্লেক লিষ্ট কৰা হ'ব। 30 দিনতকৈ বেছি থাকিলেতো কথাই নাই, 1 বছৰ 2 বছৰ আছে কিছুমান গাড়ী। গতিকে 30 দিনতকৈ বেছি হ'লে সেইখন গাড়ী ব্লেক লিষ্ট কৰা হ'ব। গতিকে 30 দিনৰ যাতে পাৰ নহয়, সেইটো মানে মনত ৰখা খুবেই দৰকাৰ। গতিকে মই অনুৰোধ কৰিছোঁ যে গাড়ী মালিকসকলে 30 দিনতকৈ বেছি যাতে টেক্স নিদিয়াকৈ নাথাকে। আৰু ব্লেক লিষ্ট হোৱা গাড়ী, যিবিলাক গাড়ী ব্লেক লিষ্ট হ'ল সেইবিলাক গাড়ীৰ বিপৰীতে একোৱেই কাম কৰিব নোৱাৰিব। সেইখন গাড়ীত টেক্সো দিব নোৱাৰিব, সেইখন গাড়ী পলিউশ্যন চাৰ্টিফিকেট নাপাব, সেইখন গাড়ী বেচিবও নোৱাৰিব, এইখন গাড়ী চলিবও নোৱাৰিব। গতিকে 30 দিন বাদ নাচাই ব্লেক লিষ্ট কৰাৰ আগতে যাতে চবেই টেক্সটো দি লয়। এতিয়া 30 দিনত বেছি হৈছে না হোৱা নাই এইটো কেনেকৈ গম পাব, সেইটো মই অলপমান কৈ দিম। যে আপোনালোকৰ RCত লিখা থাকে টেক্স ভেলিড আপ টু, সি কমাৰ্চিয়েলে হওক বা প্ৰাইভেটে হওক, টেক্স ভেলিড আপ টু। তাত চালে আপুনি দেখিব যে আপোনাৰ কেতিয়ালৈকে টেক্স দিয়া আছে। যদি আপুনি গম পালে যে নাই এইটো মোৰ টেক্স দিব লাগে, এতিয়া একদম অনতিপলমে 30 দিন পাৰ হোৱাৰ আগতে, মানে ব্লেক লিষ্ট হোৱাৰ আগতে আপুনি টেক্সটো দি লওক। অন্যথা এই যে মই কোৱা নিচিনা 30 দিন যোৱাৰ পিছত এইখন গাড়ী ব্লেক লিষ্ট কৰা হ'ব। আৰু ব্লেক লিষ্ট কৰাৰ পিছত এইখন গাড়ীৰ বিপৰীতে একো কাম কৰিব নোৱাৰিব। মই সদৌ কোকৰাঝাৰ জিলাবাসী ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে এই ব্লেক লিষ্ট হোৱাৰ পৰা ৰক্ষা পোৱাৰ কাৰণে মনৰ উপলব্ধি কৰক, যাতে ব্লেক লিষ্ট নহয়, আপোনাৰ যাতে অসুবিধা নহয়, আৰু টেক্স নিদিয়াকৈ যাতে 30 দিনত বেছি নচলে। ধন্যবাদ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।